যদি আপুনি এজন PM কিষাণ সন্মান নিধি যোজনাৰ প্ৰকৃত কৃষক হয় আৰু PM কিষাণৰ 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে বহুত ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট হ'ব। বৰ্তমান অসমৰ প্ৰায় সকলো জিলাতে কৃষি বিভাগৰ নিৰ্দেশ মৰ্মে মাইক যোগে ঘোষণা কৰি আছে যে যিসকলে PM কিষাণ যোজনাৰ কিস্তিৰ ধন 4 মাহৰ অন্তৰে 2000 টকাকৈ পাই আছে, তেনে PM কিষাণ হিতাধিকাৰীসকলে কিছুমান ঠাইত 25 মে আৰু কিছুমান ঠাইত 31 মেৰ ভিতৰত ফাৰ্মাৰ ৰেজিষ্ট্ৰি নকৰাসকলে ৰেজিষ্ট্ৰি কৰিবলৈ আধাৰ কাৰ্ড আৰু মাটিৰ জমাবন্দী কপি লৈ নিজ নিজ অঞ্চলৰ মাইক যোগে জনোৱা বা নিজে গম পোৱা ঠাইত গৈ ডকুমেণ্ট জমা দি ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব। লগতে বন্ধু বান্ধৱীসকল 31 মেৰ আগতে EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আহি থকা 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হ'ব পাৰে। যদি আপুনি PM কিষাণ যোজনাৰ উপযুক্ত কৃষক হয় আৰু আপুনি সময়মতে সকলো নথিপত্ৰ অৰ্থাৎ প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ কাম সম্পূৰ্ণ কৰি থৈছে, তেন্তে আহি থকা 20 নম্বৰ কিস্তিৰ আপোনাৰ বেংক একাউণ্টত নিশ্চয় জমা হ'ব, অৰ্থাৎ কিস্তিৰ ধন জমা হ'ব। কিন্তু যদি আপুনি এতিয়ালৈকে EKYCৰ প্ৰক্ৰিয়াৰ কাম সম্পূৰ্ণ কৰা নাই বা ফাৰ্মাৰ ID বনোৱা নাই বা বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰোৱা নাই, তেতিয়াহ'লে আপোনাৰ নামত বাধা আহিব পাৰে। কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 31 মে 2025 লৈ EKYC সম্পূৰ্ণ হ'ব লাগিব বুলি নিৰ্দেশ দিছে, অন্যথা আপোনাৰ আহিব লগা কিস্তিৰ ধন বেংকত জমা নহ'ব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। PM কিষাণৰ নতুন খবৰ আহিলে এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আজি এই চেনেলত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কিছু সহায় হোৱা যেন অনুভৱ হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।